উজনি অসমৰ শিৱসাগৰ জিলাৰ অন্যতম ধৰ্মীয় অনুষ্ঠান সাপলিদিংবৰ নামঘৰ কলা খ্ৰীষ্টান 1955 চনত স্থাপন হৈছিল। এই অনুষ্ঠানভাগে ইতিমধ্যে 70 বছৰ ভৰি দিছে আৰু সেই উপলক্ষে আমি শ্ৰী শ্ৰীকৃষ্ণ ৰাসক্ৰীড়া মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ আমি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আৰু নতুনকৈ নিৰ্মাণ কৰা আমাৰ কীৰ্তনঘৰ ভাগ উদ্বোধন কৰিবৰ কাৰণে আয়োজন কৰিছোঁ। আমাৰ কাৰ্যসূচী 10 দিনীয়া। আমাৰ এই কীৰ্তনঘৰ ভাগী উদ্বোধনৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ অহা কথা আছে। ইতিমধ্যে তেখেতে আহিম বুলি কৈছে আমাক। আৰু এই অনুষ্ঠানভাগী এইবাৰ আমি অগতানুগতিকভাৱে কৰিছোঁ। আমি ইয়াত আমাৰ বহুতখিনি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 10 দিনীয়া কাৰ্যসূচী। প্ৰথম দিনা আমাৰ ভালেমানখিনি কাৰ্যসূচী আছে। বিশেষকৈ আমাৰ এই অনুষ্ঠানভাগী স্মৃতি বিজড়িত ইতিহাস আমি লিপিবদ্ধ কৰি স্বৰ্ণা সাফল্য বুলি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিবলৈ লৈছোঁ। এই গ্ৰন্থখনি উন্মোচনৰ কাৰণে অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাদেৱ অহা কথা আছে। আৰু বহুকেইজন ইতিমধ্যে বিশেষ ব্যক্তিয়ে আমাৰ অনুষ্ঠানটোত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমি ইতিমধ্যে 80% কাম সম্পূৰ্ণ কৰিছোঁ। আমাৰ ইতিমধ্যে এখেৰা চলি আছে। দিনত গোপীসকলৰ এখেৰা চলে, ৰাতি কংসবধ ভাওনাৰ এখেৰা চলে। আৰু আমি সকলো ৰাইজৰ এই অনুষ্ঠান ভাগিলেই আমি আমন্ত্ৰণ জনাইছোঁ। সকলোকে আমি অভিনন্দন জনাইছোঁ আৰু সকলোৰে পৰা আমি আশীষ বিচাৰিছোঁ।